উভতি আহিছো বিৰতিৰ পাছত আৰু এইবাৰ আপোনাক পোনপটীয়াকৈ লৈ গৈছো অখিল গগৈৰ সংবাদমেলৰ মাজলৈ। মঙ্গলদৈ বিজেপি প্ৰাৰ্থীজনৰ নাম কি হয়কে আছিলে? দিলীপ। বিহুৰ মাজতে এই সংবাদমেলখন আজি আয়োজন কৰিবলগীয়া হ'ল। তাৰ কাৰণটো হ'ল কালি অৰ্থাৎ 16 তাৰিখৰ দিনা 16 এপ্ৰিল তাৰিখৰ দিনা বিহুৰ মাজতে গোসাই বিহুৰ দিনাই আপোনালোকে সকলোৱে জানে যে শিলচৰত ৰাম মাধৱ অসমৰ দায়িত্বত থকা বিজেপিৰ নেতা ৰাম মাধৱ আৰু বিজেপিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক ৰাম মাধৱ ডাঙৰীয়াই ঘোষণা কৰিছে যে 31 জুলাইৰ পাছত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'ব। ইয়াৰ আগতে বিহুৰ আগে আগে আপোনালোক সকলোৱে জানে একেই শিলচৰতে 11 এপ্ৰিল তাৰিখৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছিল যে নাগৰিকত্ব সংশোধনী বিধেয়ক বা কেব তেওঁলোকে গৃহীত কৰিবলৈ বদ্ধপৰিকৰ। ইয়াৰ পূৰ্বে 17 ফেব্ৰুৱাৰী 2019 তাৰিখৰ দিনা বিজেপিৰ সৰ্বভাৰতীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়াই লখিমপুৰত আহি ঘোষণা কৰিছিল যে কেব বা নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'বই। তাৰোপৰি ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী ইস্তাহাৰত অতি স্পষ্ট ৰূপত ঘোষণা কৰা হৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক তেওঁলোক গ্ৰহণ কৰিবলৈ বদ্ধপৰিকৰ। বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ বিদেশীসকলক মুছলমানক বাদ দি বাকী আন সকলো বিদেশীক 6টা ধৰ্মৰ বিদেশীক তেওঁলোকে গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈছে আৰু বিদেশীক আমাৰ দেশলৈ অনাৰ কথাটো নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰূপে তেওঁলোকে ঘোষণা কৰিছে। বিদেশীক আমাৰ দেশলৈ আনিব এনেকুৱা কথা পৃথিৱীত কেতিয়াও ঘটনা ঘটা নাছিল। পৃথিৱীৰ কোনো দেশতে বিদেশীক আনিবৰ কাৰণে কোনো আইন এতিয়ালৈকে তৈয়াৰ হোৱা নাই। প্ৰথমবাৰৰ কাৰণে পৃথিৱীত এটা ৰাজনৈতিক দলে, এটা সাম্প্ৰদায়িক ৰাজনৈতিক দলে, এটা ফেচিবাদী ৰাজনৈতিক দলে প্ৰথমবাৰৰ কাৰণে কৈছে যে বিদেশীক আনি নিজৰ দেশত নাগৰিকত্ব প্ৰদান কৰা হ'ব। আৰু সেই কথা কৈছে বিহুৰ মাজত, সেই কথা কৈছে বিহুৰ আগে আগে, সেই কথা কৈছে নিৰ্বাচনী ইস্তাহাৰত। আৰু তাৰ পাছতো অনেক অসমীয়াই, যথেষ্ট পৰিমাণৰ অসমীয়াই বিজেপিক ভোট দিবৰ কাৰণে আমি এতিয়াও সাজু হৈ আছোঁ। গতিকে এই ঘটনা সমগ্ৰ অসমীয়া জাতিৰ কাৰণে কিমান এটা ভয়ংকৰ ঘটনা, এটা বিপদৰ আগজাননী, সেই কথাটো ক'বৰ